আত্মসহায়ক গোটৰ পৰা আগবাঢ়ি গৈ তেওঁলোক আজি লাখপতি বাইদেউ নহয় মহা লাখপতি বাইদেউ হৈছে এজনী বাইদেউৰ উপাৰ্জন 10 লাখ টকাতকৈ বেছি হৈছে অহা কিছুদিনৰ ভিতৰতে আমি আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটক প্ৰথমতে 10,000 পিছত 25,000 তাৰ পিছত 50,000 টকা দিয়াৰ বহুত ডাঙৰ আঁচনি আমি কেইদিনমানৰ ভিতৰতে দুমাহ এমাহৰ ভিতৰতে আৰম্ভ কৰিম ইনকুৱাৰী চলি আছে সাৰ্ভে কমপ্লিট হ'ব সকলো মহিলাই 10,000 কৈ টকা যিসকলে সাৰ্ভেত নিৰ্বাচিত হ'ব 10,000 কৈ টকা পাব ভাল কাম কৰিলে চৰকাৰে আকৌ 25,000 টকালৈকে দিব মই আশা কৰো যে আজি ইয়াত আমাৰ যিমান বাইদেউসকল উপস্থিত আছে তেওঁলোকেও যাতে নিজৰ পৰিশ্ৰমেৰে প্ৰথমতে লাখপতি হয় তাৰ পিছত মহা লাখপতি হয় তাৰ বাবে মই আজি ইয়াত উপস্থিত থকা বাইদেউসকলকো অনুৰোধ কৰিম হ'ব পাৰিবনে নাই লাখপতি পাৰিবনে নাই ইমান লাহেকৈ কৈছে নোৱাৰিব নেকি পাৰিবনে নাই জোৰ কৰি কক পাৰিবতো ঠিকে কৈছো নে নাই এইবাৰ আমাৰ জিঅ' টেগিং মহিলা আত্মসহায়ক গ্ৰুপে নিজে যদি কৰি দিয়ে তেতিয়া কোনেও মাজত টকা খাব নোৱাৰে সকলো দুখীয়া মানুহে ঘৰ নিজে নিজে পাব আৰু সেই কাৰণে मैं अनुरोध करिसु असम को एक इजाजत दे के आप देखिए अगर काम अच्छा होते हैं बाकी देश में भी आप कर पाएगा कम से कम असम में इस बार जियो टैगिंग हमारे जो माताओं है उनको करने का इजाजत दीजिए हम लोग अच्छा काम करके आपको दिखाऊंगा मेरा एग्रीकल्चर सेक्टर में 2 निवेदन है पहले जो हमारे खेती है ये बानपानी बाढ़ के कारण नष्ट होते हैं इसके लिए आपने प्रधानमंत्री फसल बीमा का व्यवस्था किया और हमारे बहुत फायदा हुआ लेकिन असम में हमारा और एक अलग प्रकार का असुविधा होते हैं हमारे जो खेती में हम लोग जो काम करता हो कभी कभी बंदर आते हैं कभी कभी हाथी आते हैं इसीलिए प्रधानमंत्री फसल बीमा में हाथी और बंदर भी जो भी खेती का नष्ट करेगा उसको भी आप प्रधानमंत्री फसल बीमा में इंक्लूड कर दीजिए हमारे कृषकों को बहुत बड़ा फायदा होगा मैं आपको हमारे सभी किसानों का ओर से मैं ये भी आपको विनम्रता से निवेदन करूंगा साथ में आज आपने देखा है हमने हमारे किसानों को जितना हो सकता है हम लोग मदद करने का कोशिश करता हूं आपका जरिए लोगों को किसान सम्मान निधि मिलते हैं प्रधानमंत्री का कारण अभी हम धानों में मस्टर्ड में एमएसपी देने के लिए कामयाब हुआ हूं और आगे जाके आपने और कोई क्रॉप के लिए एमएसपी दिए हैं वो एमएसपी के लिए भी हम जरूर हमारे किसानों को हम प्रेरणा दूंगा कि वो लोग किसी को एक अच्छा किसान का नाते एक हमारे आसाम का कृषि क्षेत्र का विकास के लिए काम करे लेकिन किसानों को हमारे जो इनपुट है और फार्म मशीनरी है ये लगातार हमारा जरूरत होते हैं मेरा आपको निवेदन है असम के लिए जो भी एलोकेशन है थोड़ा सा और बढ़ा दीजिए हम अच्छा से काम करूंगा और आप अगर हमारे डिपार्टमेंट को और ये साल कम से कम 200-300 करोड़ और ज्यादा दे देते हैं तो हम अच्छा से काम करके दिखाऊंगा और किसानों को भी हम मदद करूंगा मेरा यही आपसे निवेदन थे प्रथमते मैं एटाई रिक्वेस्ट करिसु जे आमार 6-7 लाख मानुहे जे एतियाও घर पाब बाकी आछे तेओलोকক जाते आमार घर दिए जिসকলৰ जिओ टैगिंग हुआ नाई तेओलोকক जाते जिओ टैगिंग करिবৰ কাৰণে महिला आत्मसहायक गोटर जरियते जिओ टैगिंग करिবৰ বাবে सुविधा दिए प्रधानमंत्री फसल बीमा योजनात जाते बांदर और हाथीए खेती नष्ट करिलेও तारू जाते
বীমা আমাৰ কৃষকে পায় তাৰ বাবে ব্যৱস্থা কৰিবলৈ আৰু আমাৰ খেতিয়কক যাতে আমি পাৱাৰ টিলাৰ ট্ৰেক্টৰ বিভিন্ন ধৰণে আৰু সহায় কৰিব পাৰো তাৰ কাৰণে এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে তাৰ বাবে মই আমাৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো আৰু আপোনালোকেও আমাৰ মন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব যাতে তেখেতৰ জৰিয়তে আমি অসমৰ দুখীয়া ৰাইজক সহায় কৰিব পাৰো মই আপোনালোকক আকৌ এটা কথা কম যে আজি 50,000 মানুহে ঘৰ পাইছে যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে তেওঁলোকে আজি ঘৰ পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম মই সকলোকে অনুৰোধ কৰিম যে আপোনালোকে চিন্তা কৰক 20 লাখ ঘৰ 1,30,000 টকা কৰি যদি আপোনালোকে হিচাপ কৰে তেতিয়ালৈকে এতিয়ালৈকে অসমত খালি ঘৰ বনাবৰ কাৰণে মোদী ডাঙৰীয়াই আমাক 28,000 কোটি টকাতকৈ বেছি টকা দিব পাৰিছে ইমান ডাঙৰ সহায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু আজি নতুনকৈ 50,000 মানুহে নিজৰ ঘৰত থকাৰ সুবিধা পাব আজি আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো অলপ আগতে আপোনালোকে দেখিছে 21 গৰাকী আই মাতৃক আমি ইয়াত মাতি আনি সম্বৰ্ধনা জনাইছো কিয় সম্বৰ্ধনা জনাইছো এখেতসকলক আত্মসহায়ক গোটৰ পৰা আগবাঢ়ি গৈ তেওঁলোক আজি লাখপতি বাইদেউ নহয় মহা লাখপতি বাইদেউ হৈছে এজনী বাইদেউৰ উপাৰ্জন 10 লাখ টকাতকৈ বেছি হৈছে অহা কিছুদিনৰ ভিতৰতে আমি আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটক প্ৰথমতে 10,000 পিছত 25,000 তাৰ পিছত 50,000 টকা দিয়াৰ বহুত ডাঙৰ আঁচনি আমি কেইদিনমানৰ ভিতৰতে দুমাহ এমাহৰ ভিতৰতে আৰম্ভ কৰিম ইনকুৱাৰী চলি আছে সাৰ্ভে কমপ্লিট হ'ব সকলো মহিলাই 10,000 কৈ টকা যিসকলে সাৰ্ভেত নিৰ্বাচিত হ'ব 10,000 কৈ টকা পাব ভাল কাম কৰিলে চৰকাৰে আকৌ 25,000 টকালৈকে দিব মই আশা কৰোঁ যে আজি ইয়াত আমাৰ যিমান বাইদেউসকল উপস্থিত আছে তেওঁলোকেও যাতে নিজৰ পৰিশ্ৰমেৰে প্ৰথমতে লাখপতি হয় তাৰ পিছত মহা লাখপতি হয় তাৰ বাবে মই আজি ইয়াত উপস্থিত থকা বাইদেউসকলক অনুৰোধ কৰিম হ'ব পাৰিবনে নাই লাখপতি পাৰিবনে নাই ইমান লাহেকৈ কৈছে নোৱাৰিব নেকি পাৰিবনে নাই জোৰ কৰি কওক পাৰিবতো ঠিক আছে আপোনালোকক মই নতুন বছৰৰ শুভেচ্ছা জনালো মাঘ বিহু আহি আছে বিহুৰ শুভেচ্ছা জনালো